ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত বৰ ম্যাগনেটন কাক বোলে জাইৰোচুম্বকীয় অনুপাত কি আৰু মূলত এটা ইলেক্ট্ৰন যেতিয়া এটা নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব তেতিয়া যে ই এটা চুম্বকীয় দ্বিমেৰু আৰু লগতে তাৰ দ্বিমেৰু ভ্ৰামকৰ যেটো জ্ঞান এটো আমি এইটো ভিডিঅ'ত বুজিবলৈ চেষ্টা কৰিম বিষয়টো হল কক্ষপথত ঘূৰি থকা ইলেক্ট্ৰনৰ চুম্বকীয় দ্বিমেৰু ভ্ৰামক ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলো যে এটা বৃত্তাকাৰ প্ৰবাহচালিত কুণ্ডলী এটা চুম্বকীয় দ্বিমেৰু নিচিনা কাম কৰিব একে ধৰণে এটা ইলেক্ট্ৰন যদি এটা কক্ষপথত ঘূৰি থাকে তেতিয়া ইটো আমি এটা বৃত্তাকাৰ বিদ্যুৎ চালিত কুণ্ডলী হিচাপতে ধৰিব পাৰিম কাৰণ ইলেক্ট্ৰন নিজস্ব আধান থাকে আৰু আধানটো এই বৃত্তাকাৰ পথত ঘূৰি আছে আৰু ব্যাসাৰ্ধৰ কক্ষপথত নিউক্লিয়াছ এটা ঘূৰ্ণন কৰি থকা ইলেক্ট্ৰন বিবেচনা কৰোৱা এইটো এটা প্ৰবাহ চালিত কুণ্ডলীৰ সদৃশ য'ত ইয়াৰ প্ৰবাহৰ মানটো হ'ব E/T ই মানে হল আধান আৰু T টো হল সময় ইয়াতে সময়টো এক পৰ্যায়কাল বুলি ধৰিব লাগিব কিয়নো ইলেক্ট্ৰনটোৱে এটা সম্পূৰ্ণ পৰিক্ৰমা কৰিব কাৰণে T সময় লয় ই হৈছে ইলেক্ট্ৰনৰ আধান ইয়াৰ কক্ষপথত চুম্বকীয় ভ্ৰামক হ'ব μ = I * A তেতিয়া হলে μ = I ঠাইত E/T বহুৱাই দিলো আৰু A ঠাইত πr² কিয়নো r টো হল এই কক্ষপথৰ ব্যাসাৰ্ধ ইয়াতে ই ঠাইত ই থাকিলে πr² ঠাইত πr² থাকিলে ইয়াতে পৰ্যায়কালটো অলপমান বেলেগ এটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিম যে ইলেক্ট্ৰনটোৰ যেটো বেগ হেতু হ'ব মুঠ দূৰত্ব আৰু সময় এটা সম্পূৰ্ণ পাক মাৰিব কাৰণে দূৰত্ব অতিক্ৰম কৰিব 2πr আৰু সময়টো ক্যাপিটাল T এক পৰ্যায়কাল তেতিয়া হলে v যদি 2πr/t হয় তেতিয়া t হ'ব 2πr/v এইখিনি বস্তু আমি ইয়াতে লিখিছো ইয়াতে π আৰু r কটা যাব এটা r থাকি যাব শেষত ৰৈ যাব μ হ'ব EVR/2 এটো মনত ৰাখিবা চুম্বকীয় ভ্ৰামক হ'ব EVR/2 আমি আগতে পাইছিলো কৌণিক ভৰবেগ ফাৰ্স্ট ইয়াৰত কৌণিক ভৰবেগ হ'ব এটা ঘূৰি থকা বস্তু এটাৰ ভৰবেগ mv আৰু তাৰ যেটো অক্ষৰ সাপেক্ষে ঘূৰি আছে সেই অক্ষৰটোৰ সাপেক্ষে তাৰ ব্যাসাৰ্ধ যদি r হয় তেতিয়া হলে তাৰ কৌণিক ভৰবেগ হ'ব mv * r ইয়াৰ পৰা vr টো আমি আঁতৰাই ৰাখিলে থাকিব L/m m টো হল ইলেক্ট্ৰনটোৰ ভৰ এতিয়া μ হৈছিলে EVR/2 ইয়াতে vr যেটো পাইছো L/me vr ঠাইত বহুৱাই দিয়া হৈছে L/me এতিয়া μ/L যেটো অনুপাত ইয়াত দেখিবা কি থাকি যাব E/2me ইটো হল এটা ইলেক্ট্ৰনৰ আধান m টো হল ইলেক্ট্ৰনৰ ভৰৰ মান দুয়োটা কিন্তু সদায় ধ্ৰুৱক থাকে তাৰ মানে এটা ইলেক্ট্ৰনৰ ভ্ৰামক আৰু কৌণিক ভৰবেগ ইয়াৰ অনুপাতটো এটা ধ্ৰুৱক থাকিব এই অনুপাতটো কি কোৱা হ'ব ইয়াক জাইৰোমেগনেটিক অনুপাত এটো আসলতে ইংলিশ ওয়ার্ড হয় GYROMAGNETIC ইয়াক জাইৰোমেগনেটিক ৰেশিও বুলি কোৱা হয় ইয়াক জাইৰোমেগনেটিক অনুপাত বুলি কোৱা হয় আৰু ই এটা ইলেক্ট্ৰনৰ বাবে সদায় ধ্ৰুৱক থাকিব এটা বৰৰ পাৰমাণবিক গঠনৰ ধাৰণা অনুসৰি বৰে এটা পৰমাণু কেনেকুৱা থাকে তাৰ এটা ধাৰণা লগাওতে তেও এটা সূত্ৰ দিছিলে অনুসৰি ইলেক্ট্ৰনে এনে এটা কক্ষপথত ঘূৰিব পাৰিব য'ত ইয়াৰ কৌণিক ভৰবেগ h/2π অনুপাতৰ অখণ্ড গুণিতক তাৰ মানে যেটো L = nh/2π হ'ব লাগে L মানে mvr আমি পাইছিলো nh/2π n ৰ মানটো 0 ৰ পৰা
1 2 3 তেনেকে অখণ্ড গুণিতক হিচাপতে গৈ থাকিব ইয়াৰে পৰা যদি vr টো আমি পৃথক কৰো থাকি যাব nh/2 pi me মানে ইয়াৰ পৰা me টো তললৈ গুছি আহিলে এতিয়া দেখিবা mu আমি পাইছিলো একদম প্ৰথমতে mu = evr/2 দেখুৱাইছো mu পাইছিলো আমি evr/2 ইয়াতে যেটো vr পাইছিলো এই ev আৰু r ঠাইত বহুৱাই দিলে কি হ'ব e/2 আগৰ পৰা থাকিলে আৰু vr হল nh/2 pi me এটো nh/2 pi me তেতিয়া হলে n টো আগতে ৰাখিলো eh/4 pi me ইয়াতে কিন্তু এই সকলো ইয়াত ৰাখিবোৰ কিন্তু কনস্ট্যান্টস h টো হল প্লাংকৰ কনস্ট্যান্ট pi টো জানাওয়ে আমি m টো ইলেক্ট্ৰনৰ ভৰ আৰু e টো হল ইলেক্ট্ৰনৰ আধান তেতিয়া হলে এই যেটো গুটেখিনি বস্তুবোৰ eh/4 pi me ইয়াক mu suffix b বা mu b বুলি নাম ৰখা হল mu হ'ব n * mu b এই যে mu b হয় এটো এটা ধ্ৰুৱক হয় ইয়াক কোৱা হয় বৰৰ ম্যাগনেটন বা ইংলিছত বৰছ ম্যাগনেটন বুলি কোৱা হয় ইয়াৰ তাৎপৰ্য আছে ই হৈছে চুম্বকীয় দ্বিমেৰু ভ্ৰামকৰ আটাইতকৈ সৰু মান মানে এটা ইলেক্ট্ৰন যেতিয়া এটা পৰমাণু যিকোনো এটা কক্ষপথত ঘূৰি থাকিব তেতিয়া হলে সেই ইলেক্ট্ৰনটোৰ যেটো চুম্বকীয় দ্বিমেৰু ভ্ৰামক থাকিব যেটো মিউৰ মানটো থাকিব হেতু জিটি মান হ'ব নোৱাৰে হেতু কি হ'ব এই মিউ বিৰ অখণ্ড গুণিতক ইলেক্ট্ৰন এটা চুম্বকীয় ইলেক্ট্ৰনৰ এটা চুম্বকীয় দ্বিমেৰু ভ্ৰামক থাকিব যেটো বৰৰ ম্যাগনেটনৰ এটা অখণ্ড গুণিতক এই দৰে চুম্বকীয় দ্বিমেৰু ভ্ৰামক কোয়ান্টাইজড বুলি ক'ব পাৰি হিসাব যদি কৰিবলৈ যাও এই ক্যালকুলেশন যদি কৰিবলৈ যাও আমি পাম mu b মানে বৰৰ ম্যাগনেটনৰ মানটো 9.26 * 10⁻⁻24 এম্পিয়াৰ মিটাৰ স্কয়াৰ